সত্ৰ বৰ্তমান এতিয়া ভাঙনমুখ হৈছে। ইয়াত আৰু সত্ৰৰ শিষ্যও নাই বা কোনো অতীত নাই। মোৰ ৰাজ ককা দিনৰ শিষ্য আছিল। যি সময়ত অসম চৰকাৰে সত্ৰীয়া সংস্কৃতি উদ্ধাৰৰ লগতে সত্ৰসমূহৰ যি বেদখল, এই বেদখল উচ্ছেদ কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে, আৰু সেই সময়তে এখন সত্ৰৰ আচলতে পয়া লগা অৱস্থাই সকলোকে আচলতে চিন্তিত কৰি তুলিছে, প্ৰতিজন অসমীয়াকে চিন্তিত কৰি তুলিছে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল কুৰুৱাৰ এখন বিশেষ সত্ৰত, আৰু এই সত্ৰখনৰ পৰিৱেশ মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে। এয়া হৈছে দিহিং সত্ৰৰ সৰুজনা সত্ৰাধিকাৰৰ যি সত্ৰ আছে, এই সত্ৰখনত মই উপস্থিত আছোঁ। এই সত্ৰখনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে মোৰ সতীৰ্থ সাংবাদিকে, আৰু এয়া আচলতে হাবি জংঘলেৰে ভৰি পৰিছে এই সত্ৰখন, আৰু সত্ৰখন অবৈধ আচলতে বেদখলৰ কবলত পৰিছে, আৰু সত্ৰৰ যিসমূহ স্থাৱৰ সম্পত্তি আছিলে, এই সম্পত্তিসমূহ আচলতে এতিয়া নাই। বহু সামগ্ৰী, মূল্যৱান সামগ্ৰী আচলতে ইয়াৰ পৰা কেইবাবছৰ আগতে চুৰি হৈ গৈছে। কোনো এগৰাকী জনপ্ৰতিনিধি আচলতে চিপাঝাৰ সমষ্টিৰ এই যি কুৰুৱা অঞ্চল, এই কুৰুৱা অঞ্চলৰ যি এখন সত্ৰ, এই সত্ৰখনৰ যি গুৰুত্ব দিব লাগিছিল চিপাঝাৰ সমষ্টিৰ বিধায়ক, কোনো এগৰাকী বিধায়কে আচলতে এই যি সত্ৰখনৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। এয়া মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে NKTV দৰ্শকক। এইটো হৈছে সেই সত্ৰাধিকাৰৰ পৰিয়ালৰ বাসগৃহ, আৰু এইটো হৈছে ৰান্ধনীশাল। আচলতে এনেকুৱা জৰাজীৰ্ণ অৱস্থাত এই পৰিয়ালটো আছে, আৰু আমি পোনে পোনে আমি জানিব বিচাৰিম, আপুনি সত্ৰাধিকাৰৰ পৰিয়ালৰ লোক, কি ক'ব এই মুহূৰ্তত? বৰ্তমান মোৰ সৰ্জনা সত্ৰৰ এখন সৰ্জনা সত্ৰ হয়। মই সত্ৰাধিকাৰৰ নাতি হয়, পৰিণাতি। আমাৰ বৰ্তমান সত্ৰৰ অস্থাৱৰ সম্পত্তি দেউতাৰ নাবালক কালত সকলো অপহৰণ হৈ গৈছে, আৰু বৰ্তমান অস্থাৱৰ সম্পত্তিৰ পিছত স্থাৱৰ সম্পত্তি যি আছিল সকলো ভূমি দখল হৈছে। দখলমুক্ত কৰাৰ কোনো আমি ব্যৱস্থা কৰিব পৰা নাই। সত্ৰৰ কিংবদন্তি অৱস্থাত আছে। আমাৰ সত্ৰাধিকাৰৰ ল'ৰা ছোৱালী কোনো উপাৰ্জন নাই, গতিকে আমি বিনা উপাৰ্জনৰ কাৰণে অতি দুৰ্ভিক্ষ জীৱন যাপন কৰি জীয়াই থাকিব লগা হৈছে। কোনো এগৰাকী জনপ্ৰতিনিধিয়ে খবৰ লোৱা নাই আপোনাৰ? বিশেষভাৱে কোনো MLA অহা নাই আমাৰ ওচৰলৈ এতিয়ালৈকে খা খবৰ ল'বলৈ। কি কি সামগ্ৰী ইয়াৰ পৰা চুৰি হৈ গৈছে, যি মূল্যৱান সামগ্ৰী আছে? ইয়াৰ সত্ৰৰ বিশেষকৈ বিগ্ৰহ 3-4গৰাকী বিগ্ৰহ আছিল। আমাৰ বিষ্ণু মূৰ্তি আছিলে, কৃষ্ণ মূৰ্তি আছিলে, লাৰুৱা গোপাল আছিলে। এনেকৈ মূৰ্তিসমূহ ইয়াৰ পৰা অপহৰণ হৈছে, মানে অন্তৰ্ধান হৈছে বুলি আমি ক'ব লাগিব। এই সময়ত আপোনালোকে বিভাগীয় কৰ্তৃপক্ষ আমি চিপাঝাৰ পুলিচ থানাত জনোৱা হৈছিলে। তেওঁলোকে ইনকুৱাৰী কৰিছিলে, আৰু তেওঁলোকে ইনকুৱাৰী কৰি যি ৰিপৰ্ট পাম মোক দেখাম বুলি কৈছিল। বৰ্তমানলৈ ইনকুৱাৰী কিমান দূৰ আগবাঢ়িছে সেই বিষয়ে মই অৱগত নহয়, কিন্তু কোনো খবৰ আমি পোৱা নাই। তিনিগৰাকী আচলতে পৰিয়ালটোৰ লোক, আৰু তিনিগৰাকী আচলতে অবিবাহিত, আৰু তেওঁলোকে এতিয়া দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। এই খণ্ডত আৰু এগৰাকী আমি পৰিয়ালৰ সতীৰ্থৰ পৰা সদস্যৰ পৰা জানিব বিচাৰিম, কি ক'ব এই মুহূৰ্তত? হয়, দেখিছে আমাৰ ঘৰৰ বাৰীৰ অৱস্থা, আৰু সত্ৰৰ বৰ্তমান এতিয়া ভাঙনমুখ হৈছে। ইয়াত আৰু সত্ৰৰ শিষ্যও নাই বা কোনো অতীত নাই। মোৰ ৰাজ ককা দিনৰ শিষ্য আছিল। এতিয়া আমি তেওঁলোকৰ নাতি পুতি, আৰু এনেধৰণৰ অৱস্থাত আমি থাকিবলগীয়া হৈছে। ইয়াৰে যিখিনি বিগ্ৰহ আছিল, বিগ্ৰহখিনি চুৰি হৈ গৈছে। হয়, 2003 চনত চুৰ হৈ গৈছে। সেয়া মোৰ খুৰী ঘৰত আছিল সেই মূৰ্তি, মন্দিৰ ভঙাৰ পিছত, আৰু সেই মূৰ্তি চুৰ হৈছে। কিন্তু আমি চুৰ ধৰিব আমি এতিয়ালৈকে নোৱাৰিলোঁ। কেছ জনোৱা হৈছে, কিন্তু আমি এতিয়া অজ্ঞাত। মূৰ্তি ক'ত আছে সেইটো আমি নাজানো, কিন্তু তিনিগৰাকী আছিল। ৰাধা কৃষ্ণ আছিল, লাৰুৱা গোপাল আছিল, আৰু বিষ্ণু মূৰ্তি আছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান চৰকাৰখনে যিখিনি আমাৰ সত্ৰ আছে, সত্ৰ বেদখল উচ্ছেদৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে। এই সত্ৰখন উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই নেকি? নাই, কৰা নাই। আমি তেনেকৈ জনাও নাছিলোঁ বা কৰাও নাই, কিন্তু এতিয়া বৰ্তমান অসম দৰ্শন আঁচনিত এটা মন্দিৰৰ ৰভাঘৰ এটা দিছে, আৰু সেয়া আৰু। কিন্তু বাকী একো কৰা নাই? একো কৰা নাই। কি ক'ব মুখ্যমন্ত্ৰীলৈ, কি আহ্বান জনাব? আমি আবেদন জনাইছোঁ তেওঁৰ ওচৰলৈ, যাতে তেওঁ আমাক পুনৰ জীৱিত কৰে, ভগৱন্তৰ নামখিনিও ৰাখে, আৰু শিষ্য ভকতৰ নামখিনি ৰাখে। এইখিনিক আমি অনুৰোধ কৰিছোঁ, যাতে অকণমান ভাঙনমুখী পৰিস্থিতিটো উজ্জ্বলমুখী হয়। কেনেদৰে চলিছে আচলতে আপোনালোকৰ পৰিয়ালটো? আমি এতিয়া বৰ্তমানৰ দিন ভিক্ষা প্ৰাণ ৰক্ষা হৈ আছে বৰ্তমান। আৰু যিখিনি আচলতে স্থাৱৰ সম্পত্তি আছে, যিখিনি মাটি আছে, সেই মাটিখিনি আমাৰ বেদখল হৈছে। হয়, আমাৰ এই ক্ষেত্ৰত পঞ্চায়ত আৰু বিধায়কে কোনো গুৰুত্ব দিয়া নাই? গুৰুত্ব দিয়া নাই। হয়, তেওঁলোকে পৰিয়ালৰ এই তিনিগৰাকী অবিবাহিত সদস্যই তেওঁলোকে জানিবলৈ দিছে যে ইয়াৰে যিখিনি বিধায়ক আছে, বিধায়কে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে সমগ্ৰ পৰিৱেশ। এয়া আচলতে দুৰ্বিষহ জীৱন কটাইছে। এয়া এইটো পাকঘৰ, এই পাকঘৰৰ অৱস্থা সঁচাকৈয়ে পুতৌ লগা। আৰু আমিও আশা কৰিছোঁ এই পৰিয়ালটোক যাতে চৰকাৰে গুৰুত্ব দিয়ে, যিহেতু সত্ৰাধিকাৰৰ পৰিয়াল, আৰু যি এই সত্ৰ আছে, দিহিং সত্ৰ, সৰুজনাৰ দিহিং সত্ৰ, এই দিহিং সত্ৰখনৰ যি সম্পত্তি আছে, মাটি বাৰী যিখিনি আছে, সেইখিনি যাতে সংৰক্ষিত কৰি ৰাখে, যথোচিত পদক্ষেপ গ্ৰহণ কৰে। আমি সেয়া NKTVৰ ফালৰ পৰা চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ।